মানুহে মানুহৰ বাবে এই বাক্যশাৰী খাৰুগত কৰি আগবাঢ়িছে এদল যুৱক। ৰহাৰ দীঘল দৰে প্ৰায় 10 দিনীয়া যুৱকৰ এটা দলে কাম কৰি আহিছে প্ৰকৃতি, বন্যপ্ৰাণী আৰু মানুহৰ বাবে। এক নতুন যাত্ৰা নামেৰে গঠন হোৱা এই দলটোৱে বিভিন্ন ঠাইৰ মানসিক ভাৰসাম্য হেৰুওৱা ব্যক্তিসকলক সহায় কৰি আহিছে। সমাজে সংগ নিদিয়া, দেখিলে ভয় খোৱা লোকসকলক চৰম স্নেহৰ মাজেৰে দাড়ি চুলি কাটি এযোৰ নতুন পোছাক পৰিধান কৰাই দি আহিছে। ঠিক সেইদৰে ৰহা টোলগেটৰ সমীপত এনে এজন ব্যক্তিক স্থানীয় লোকে প্ৰত্যক্ষ কৰি যুৱকসকলক খবৰ কৰাত যুৱকৰ দলটোৱে আহি দাড়ি চুলি কাটি গা ধুৱাই এযোৰ নতুন পোছাক পৰিধান কৰাই এমুঠি অন্ন যোগান ধৰে। বৰ্তমানলৈকে এই দলটোৱে প্ৰায় 12জন ব্যক্তিক এই ধৰণে নৰূপ দি তেওঁলোকৰ পৰিয়ালক গতাই দি আহিছে আৰু তেওঁলোকে কয় যে এইসকল লোকক মৰম আৰু স্নেহৰ যোগেদি প্ৰয়োজন ক্ষেত্ৰত আত্মীয়ৰ হেমাহি আৰু দায়িত্বহীনতাৰ বাবে এই লোকসকল এনে অৱস্থা হয়। সমাজৰ প্ৰতিজন ব্যক্তিক ওলাই আহি পাৰ্যমানে এনেধৰণৰ ব্যক্তিক সহায় কৰিবলৈ আহ্বান জনাইছে দলটোৱে। এক নতুন যাত্ৰাৰ এই যাত্ৰাক ইতিমধ্যে শলাগ লৈছে সকলোৱে। সৰুৰে পৰা আমাৰ সকলোৰে মন আছিল, সেইবাবে আমি আমাৰ গাঁৱৰ যুৱকসকল একত্ৰিত হৈ আমি এক নতুন যাত্ৰা নামেৰে এটা দল নামাকৰণ কৰি আমি প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগতে আমি পদপথৰ যিসকল আশ্ৰয় লয় সেই লোকসকলক আমি আমাৰ খাদ্য অনুযায়ী সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু যিসকল মানসিক অসুস্থ লোক থাকে সেই লোকসকলক আমি আমাৰ খাদ্য অনুযায়ী যেনেদৰে পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আমি আজিলৈকে সম্পূৰ্ণ 12জন ব্যক্তিক আমি এক নতুন ৰূপ দিয়াত সফল হৈছোঁ। আৰু আপোনালোকৰ যদি অঞ্চলৰ ওচৰে পাজৰে এই লেখীয়া ব্যক্তিসকল থাকে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব, আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকো ওলাই আহক, আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰক। আজি যিজন ব্যক্তিক আমি সম্পূৰ্ণ এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ, ব্যক্তিজন হাৰিয়ানাৰ পৰা আহিছে। তেওঁ 9 মাহ 19 দিন এনেদৰে পদপথত আশ্ৰয় লৈ ঘূৰি ফুৰিছে আৰু আমি সেইবাবে আমাক খবৰ কৰিলে আমি আহি পেলাই তেওঁক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিম।